গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছোঁ। বিজেপি নেতাৰ অবৈধ প্ৰেমৰ এবাৰ ভয়ংকৰ পৰিণতি দেখিবলৈ পোৱা গৈছে। এইখন অসমতে বিজেপি নেতাৰ অবৈধ প্ৰেমৰ বাবেই হত্যা কৰা হৈছে। হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী CRPF জোৱানক। কিয় বিজেপি নেতাগৰাকীয়ে অবৈধ প্ৰেম কৰি হত্যাৰ অভিযোগ উঠিছে আৰু তাৰ পাছতে ৰাইজে কিয় প্ৰতিবাদ সাব্যস্ত কৰিছে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। প্ৰেমিক পৰকীয়া প্ৰেমৰ বাবেই বিজেপি নেতাই হত্যা কৰিলে CRPF জোৱানক। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে টিহুৰ কঁঠালমুৰাত। ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ পুৰুষ মহিলাই। মহানগৰীত সংঘটিত হৈছিল ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাটো। আজি দিনৰ ভাগতে হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল আৰু CRPF জোৱান দিতুমণিক হত্যাৰ অভিযোগ পত্নী আৰু বিজেপি নেতাৰ বিৰুদ্ধে। অৰূপ দাসৰ বিৰুদ্ধে দিতুমণিৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক আছিল আৰু দুয়োকে হাতে লোতে ধৰা পেলাইছিল দিতুমণিয়ে। দিতুমণি নামৰ CRPF জোৱানজনে পত্নীৰ পৰকীয়া প্ৰেম ধৰা পেলাইছিল আৰু এই ঘটনাৰ পাছতে মঙলবাৰে সংঘটিত হ'ল হত্যাকাণ্ডৰ ঘটনাটো। ডিঙি চেপি দিতুমণিক হত্যাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু সোমবাৰে খবৰ নিদিয়াকৈ ঘৰটোত উপস্থিত হৈছিল স্বামী দিতুমণি হালৈ আৰু দিতুমণিক ইতিমধ্যে হত্যাৰ অভিযোগ উত্থাপন হৈছে বিজেপি নেতাৰ বিৰুদ্ধে। ঘৰৰ দৰ্জা টুকুৰিওৱাৰ পাছতো খুলি দিয়া নাছিল পত্নীয়ে। বহু পলমকৈ দৰ্জা খুলি দিছিল দিতুমণিৰ পত্নীয়ে আৰু তেতিয়া বিচনাৰ তলত অৰূপক প্ৰত্যক্ষ কৰিছিল দিতুমণি হালৈ নামৰ CRPF জোৱানজনে আৰু তাৰ পাছতেই তিনিওৰে মাজত প্ৰচণ্ড সংঘাতৰ সৃষ্টি হৈছিল আৰু অৱশেষত দিতুমণিক হত্যাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা পোহৰলৈ অহাৰ পাছতে অৰূপ দাসৰ জখলানস্থিত বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় লোকে। পৰকীয়া প্ৰেমৰ বাবেই বিজেপি নেতাই হত্যা কৰিলে এইবাৰ CRPF জোৱানক আৰু নিশাৰ ভাগত এতিয়া টিহুত অৰূপ দাস নামৰ বিজেপি নেতাগৰাকীক গ্ৰেপ্তাৰৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সাধাৰণ ৰাইজে। আমি প্ৰতিবাদৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। পৰকীয়াৰ প্ৰেমিক অৰূপ দাসক গ্ৰেপ্তাৰৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু মন্তব্য আহি পৰিছে কিছু। পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। সোনকালে তেওঁক আদালতত এৰা পৰিৱৰ্তন ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে আইনে। এইখিনি
ফাঁসিৰ দাবী তুলিছে আৰু ৰাইজে ক'ব কি ক'ব? আমার হীরামণিও নাই, হীরামণি আমার ডাকু তাই শুনি তাই হীরাকে মারি পেলালে নিছে আজি এই অবস্থা মাকে অকলে মাকে কেনে থাকিব আজি কওকচোন আপোনালোকে নিজে আমাক ন্যায় লাগে সেইকাৰণে আমাক ন্যায় নাপালে কেনেকে ন্যায় দিয়ে এই হত্যাকাণ্ডৰ মূল অভিযুক্ত অৰূপ দাসৰ লগতে CRPF দিতুমণিৰ পত্নী হীৰামণি হালৈ এই ঘটনাত জড়িত বুলি ৰাইজে অভিযোগ কৰিছে আৰু হীৰামণি হালক ফাঁসিৰ দাবী তুলিছে। হয় এই ঘটনাক লৈ সমগ্ৰ এই হত্যা মই এইটোলা কথা কওঁ যাব লাগছো ল'ৰাজন ফাঁচি লাগে গতিকে সোনকালে তেওঁক শাস্ত্ৰক আদালতত এৰা পৰিৱৰ্তন ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে আইনে। এইখিনি ক্ষেত্ৰত ৰাইজে হত্যাকাৰীৰ অভিযুক্ত অৰূপ দাসক ফাঁসিৰ দাবী তুলিছে আৰু ৰাইজে ক'ব কি ক'ব? আমার হীরামণিও নাই, হীরামণি আমার ডাকু তাই শুনি তাই হীরাকে মারি পেলালে নিছে আজি এই অবস্থা মাকে অকলে মাকে কেনে থাকিব আজি কওকচোন আপোনালোকে নিজে আমাক ন্যায় লাগে সেইকাৰণে আমাক ন্যায় নাপালে কেনেকে ন্যায় দিয়ে এই হত্যাকাণ্ডৰ মূল অভিযুক্ত অৰূপ দাসৰ লগতে CRPF দিতুমণিৰ পত্নী হীৰামণি হালৈ এই ঘটনাত জড়িত বুলি ৰাইজে অভিযোগ কৰিছে আৰু হীৰামণি হালক ফাঁসিৰ দাবী তুলিছে।